হঠাৎ বগৰীবাৰী 25 হাত কালী মন্দিৰ চৌহদত উত্তপ্ত পৰিস্থিতি। ৰাইজে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কৰিলে প্ৰতিবাদ। ঘটনাস্থলীত উপস্থিত হল আৰক্ষীও। পিছে আপোনাৰ আৰু আমাৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈ আছে, কি মন্দিৰৰ চৌহদত উত্তপ্ত পৰিস্থিতি? কিয় ৰাইজে পথ অৱৰোধ কৰি কৰিবলগীয়া হল প্ৰতিবাদ? আকৌ কিয় আহিছিল আৰক্ষী? ঘটনাৰ স্থান পৰ্বতঝুৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰী 25 হাত কালী মন্দিৰ চৌহদ। উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে বগৰীবাৰী ঐতিহাসিক 25 হাত কালী মন্দিৰ ভিতৰত আপত্তিজনক মাংস ৰখা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পিছে কোনে ৰাখিলে এই আপত্তিজনক মাংস? পিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিলে তদন্ত আৰম্ভ কৰাৰ আগতে অন্ত পৰিল তদন্ত। কাৰণ তদন্ত কৰাৰ প্ৰথমটো আহিলা হ'ব চিচি কেমেৰা ফুটেজ। পিছে আপোনালোকে এতিয়া ভাবি আছে ইমান ডাঙৰ ঐতিহাসিক মন্দিৰ চিচি কেমেৰা নাই নেকি? চিচি কেমেৰা আছে কিন্তু কাম নকৰে, মানে দীৰ্ঘদিনৰ পৰা বিকল হৈ আছে মন্দিৰটোৰ চিচি কেমেৰাটো। উক্ত মন্দিৰটোত হোৱা দুৰ্ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ আগতেও চুৰিকাণ্ড সংঘটিত হৈছিল উক্ত মন্দিৰত। আমিও বিচাৰো ঘটনাৰ সৈতে জড়িত থকা দুষ্ট চক্ৰ কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক। তাৰ মাজত ৰাইজৰ মাজত এটা প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে, উক্ত ঘটনা মন্দিৰ কমিটিৰ কোনো ষড়যন্ত্ৰ নহয়নে? নহলে কিয় বিকল হৈ আছে মন্দিৰটোৰ চিচি কেমেৰা? ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনাই। আমাৰ হাতত স্থানীয় ৰাইজৰ মন্তব্য আছে, সেয়া শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। বচিদাত কালী মন্দিৰত আজি ৰাতিপুৱাৰ ভাগত শুনা পালোঁ যে ইয়াতে যিটো আমাৰ সমাজত নচলে তেনেকুৱা ধৰণৰ কিবা এটা মাংস মন্দিৰৰ ভিতৰত মাংসৰ টোপলা এটা দলিয়াই কোনোবা দি থৈ গৈছে কোনোবা দুষ্কৃতিকাৰীয়ে। কিন্তু এইটো শুনাৰ পিছত আমাৰ প্ৰশাসন বিভাগৰ মানুহখিনি এতিয়ালৈকে ইয়াত আহিছে যদিও মাংসৰ টোপলাটো তাৰ পৰা উদ্ধাৰ কৰি কিন্তু এতিয়ালৈকে এইটো কিহৰ মাংস হয়, কি কাৰণত দিয়া হৈছে, এইটো কোনো এতিয়ালৈকে ইয়াত কোনো ধৰণৰ আমাক অৱগত কৰা হোৱা নাই। আৰু ঘটনা হ'ল মন্দিৰ ইমান ডাঙৰ এটা মন্দিৰ, আমাৰ হিন্দু ধৰ্মৰ এটা মানে আস্থাস্থলী। ইয়াত এই ইমান ডাঙৰ মন্দিৰখনত চিচি কেমেৰা যিখন লগোৱা আছে সেইখনো বিকল হৈ আছে। এইটো কিহৰ কাৰণে বিকল হৈ আছে? কাৰণ ইয়াত এইটো তাৰ কাৰণে বিকল হৈ আছে, তাৰ মানে মন্দিৰ পৰিচালনা কমিটিৰ কিবা হেৰি আছে নেকি? নিশ্চয় তেখেতসকলৰ হেমাহি আছে, কাৰণ বিগত সময়ত আৰু দুবাৰমান তেনেকৈ চুৰি কাৰ্য ইয়াত সংঘটিত হৈ গৈছিল। কিন্তু তথাপিও তেখেতসকলে এতিয়ালৈকে মানে কোনো ধৰণৰ গা নলৰা মানে তেখেতসকলৰ মানে গতিবিধিটো তেনেকৈ পৰিলক্ষিত হৈছে। কিয় অৱৰোধ কৰিলে? ৰাজপথ এইকাৰণে অৱৰোধ কৰিব লগা হৈছে, আমি বাধ্য হৈছোঁ। কাৰণ ইয়াত প্ৰশাসন বিভাগৰ মানুহ আৰু আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ মানুহখিনিয়ে ইয়াতে বহি মন্দিৰ প্ৰাংগণতে বহি তেখেতসকলে এটা শান্তিপ্ৰিয়ভাৱে তেখেতসকলে আলোচনা বিলোচনা কৰি আছে। কিহৰ কাৰণে শান্তিপ্ৰিয়ভাৱে আলোচনা বিলোচনা কৰিব পাৰে? আৰু তেখেতসকলৰ মুখত মই আলোচনা কৰি থকা অৱস্থাত মুখত হাঁহি দেখা পাইছোঁ। হাঁহি কেনেকৈ আহিব পাৰে? এই হাঁহিটো কেনেকৈ আহিব পাৰে? ইয়াত আমাৰ সন্দেহৰ আৱৰ্তত আছে এই কথাখিনি। ক'ব গ'লে মন্দিৰ পৰিচালনা সমিতিৰ ইয়াত কিবা হেৰি থাকিব পাৰে নেকি? নিশ্চয়কৈ আমি সেইটো ক'ব নাযাওঁ, কিন্তু হয়তো হ'বও পাৰে, মেবি। শুনা পাইছোঁ যে আমাৰ 25 হাত কালী মন্দিৰ আমাৰ এটা আস্থা, আমাৰ পূৰা বগৰীবাৰী আইনী পাৰ্ট 1 পাৰ্ট 2 ৰাজাপাৰা চবৰে এটা আস্থা। তাৰ মাজত আজি হঠাৎ কোন দুষ্কৃতিয়ে যে মাংস সোমাই দিছে ভিতৰত গম নাপাওঁ। তাৰপিছত আজি অহাৰ পিছত এতিয়ালৈকে প্ৰশাসনে কি মাংস এতিয়ালৈকে প্ৰমাণ কৰি দিয়া নাই। মাংসটো তাৰ পৰা ওলাই লৈ গ'ল, মাংসটো টেষ্ট কৰিবলৈ ক'ত পঠাব এতিয়ালৈকে ৰিপৰ্ট দিয়া নাই। কিন্তু আজি আমাৰ উচিত বিচাৰ লাগিব, যিজন দুষ্কৃত এইটো কাম কৰিছে তাক আমাক ধৰিব লাগিব, আৰু ধৰি আমাৰ ওচৰত আনি ইয়াত ঠিক কৰাব লাগিব। আৰু আমাৰ এই পূজা কমিটিৰ যি টোটেল কমিটি আছে, কমিটিৰ যে কেমেৰাটো বেয়া হৈ আছিলে, এইটো কিয় হৈ আছে এইটো আমাক ক'ব লাগিব। আপনি তার ব্যবস্থা হিসাবে আজ কি প্রতিবাদ রাজপথ অবরোধ? আমি রাজপথ অবরোধ করা নাই, আমি মেসেজটো সবকে দিব বিচাৰিছোঁ। আমাৰ আইনী পাৰ্ট 1 পাৰ্ট 2 ৰাজাপাৰা যিমান আছে আমাৰ হিন্দু সমাজত সেইটো মেসেজ দিব বিচাৰিছোঁ যে ইমান এটা অবৈধ কাম হৈ গৈছে, এতিয়াও আমাৰ ৰাইজ একোৱে গম পোৱা নাই। সেইটো কাৰণে আজি আমি ইয়াত বহিবলৈ বাধ্য হৈছোঁ।